নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি বিশেষ এটা আপোনাৰ ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ'ত আজি আপোনাৰ পৰৱৰ্তী ২৭ দিন অতি গধুৰ হ'বলৈ গৈ আছে। যিহেতু আজি আপোনাৰ গুৰু বৃহস্পতি আজি আপোনাৰ অস্ত হ'বলৈ গৈ আছে। আজিও আপোনাৰ ২০২৫ চনৰ আৰু এনে ২৭ দিন আপোনাৰ কিছু ৰাশিৰ যিহেতু ৪টা ৰাশিৰ মহাসংকট আহিবলৈ গৈ আছে। প্ৰিয় দৰ্শক, তো আজি আমি দেৰি নকৰোঁ, আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ যে আজি আপোনাৰ গুৰু যিহেতু অস্ত হোৱাৰ যি ঘটনা, আজি আপোনাৰ অস্ত হ'লে কি হয় তাৰ আমি বিতংভাৱে আজি আমি আলোচনা কৰিম। আৰু ইয়াত আপোনাৰ বাচিবৰ কাৰণে আপুনি প্ৰতিকাৰো আমি ইয়াত দিয়া হৈছে। আপোনাৰ কি শুভ হ'ব, কি অশুভ হ'ব, তাৰ ওপৰত আমি গোটেইখিনি আজি আপোনাৰ এই ভিডিঅ'ৰ মাধ্যমত আজি আমি বিতংভাৱে আমি আলোচনা কৰিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, ২০২৫ চনৰ ১২ জুনৰ পৰা ২০২৫ চনৰ ৯ জুলাইলৈকে আপোনাৰ সেই সময়খিনি ধৰ্মীয় আৰু জ্যোতিষৰ দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ। কাৰণ এই সময়ছোৱাত দেৱগুৰু বৃহস্পতি গ্ৰহ অস্তিত্ব লাভ কৰিছে। জ্যোতিষত বৃহস্পতি গ্ৰহক জ্ঞান, ধৰ্ম, বিবাহ, সন্তান সৌভাগ্য, খ্যাতি আৰু গুৰুক আপোনাৰ গুৰুৰ কাৰক হিচাপে গণ্য কৰা হয়। এনে পৰিস্থিতিত এই শক্তিশালী গ্ৰহটোৱে যেতিয়া অস্তিত্ব লাভ কৰে, তেতিয়া ইয়াৰ প্ৰভাৱ কেৱল ব্যক্তিগত জীৱনতেই নহয়, সামাজিক আৰু ধৰ্মীয় কাম কাজতো পৰে। গুৰুৰ অস্তিত্বৰ অৰ্থ হ'ল তেওঁ সূৰ্যৰ অতি ওচৰত থকাৰ বাবে পৃথিৱীৰ পৰা অদৃশ্য হৈ পৰে। ইয়াক গুৰু তাৰা বা অস্ত বা তৰা ডুবোৱা বুলিও কোৱা হয়। জ্যোতিষৰ বিশ্বাস অনুসাৰে যেতিয়া কোনো গ্ৰহ সূৰ্যৰ অতি ওচৰত থাকে, তেতিয়া ইয়াৰ ৰশ্মি ফলপ্ৰসূভাৱে পৃথিৱীত উপনীত নহয় আৰু সেই গ্ৰহটোক অস্ত বুলি কোৱা হয়। প্ৰিয় দৰ্শক, এই বছৰ ২০২৫ চনত বৃহস্পতি মিথুন ৰাশিত অৱস্থান কৰিছে আৰু এই স্থান ২৭ দিন অৰ্থাৎ ২০২৫ চনৰ ৯ জুলাইলৈকে থাকিব। আৰু বৃহস্পতি গ্ৰহ অস্ত গ'লে কি হয় জানো আহকচোন। প্ৰিয় দৰ্শক, শুভ কামৰ বাবে বৃহস্পতি অস্ত যোৱাৰ সময়ছোৱা নিষিদ্ধ বুলি গণ্য কৰা হয়। এই সময়ত যিকোনো ধৰণৰ শুভ কাম, যেনে ধৰি লওক বিবাহ, মুণ্ডন, গৃহপ্ৰৱেশ, নতুন ব্যৱসায় আৰম্ভ কৰা, সম্পত্তি ক্ৰয় আৰু বিক্ৰী কৰা, এনে কাম কৰা নহয়। ধৰ্মীয় দৃষ্টিকোণৰ পৰা এই সময় তৰা ডুব যোৱা বুলি গণ্য কৰা হয় আৰু ইয়াক অশুভ কালৰ শ্ৰেণীত ৰখা হয়। প্ৰিয় দৰ্শক, বৃহস্পতিৰ অস্তিত্বৰ জ্যোতিষৰ প্ৰভাৱ যদি চোৱা হয়, পৃথিৱীৰ বৃহস্পতিৰ অস্তিত্বই ১২টা ৰাশিৰ সকলোবোৰকে প্ৰভাৱিত কৰে, যদিও কিছুমান ৰাশি আছে যিখিনিৰ ওপৰত বিশেষ প্ৰভাৱ পৰে। আৰু সেই ৰাশিবোৰ যদি চোৱা হয়, মিথুন ৰাশিত বৃহস্পতিৰ অস্তিত্বৰ বাবে মিথুন ৰাশি, ধনু, মীন আৰু কন্যা ৰাশিত যিসকল জাতক জাতিকা আছে, অতি সাৱধান হোৱাৰ প্ৰয়োজন। প্ৰিয় দৰ্শক, যদি চোৱা হয় মিথুন ৰাশি যিসকল জাতক জাতিকা আছে, তেখেতসকলৰ কাৰণে মানসিক চাপ বাঢ়িব পাৰে, সিদ্ধান্ত বিভ্ৰান্তি হ'ব পাৰে, পৰিয়ালত মতানৈক্য থাকিব পাৰে। আবার যদি ধনু ৰাশি যদি চোৱা হয়, বৃহস্পতি গ্ৰহ নিজৰ ৰাশিত থকাৰ বাবে এই প্ৰভাৱ অধিক তীব্ৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰু মীন ৰাশি যদি চোৱা হয়, মীন ৰাশি যিসকল জাতক জাতিকা আছে, খৰচ বৃদ্ধি, স্বাস্থ্যৰ অৱনতি। আৰু কন্যা ৰাশি যিসকল আছে, তেখেতসকলক বৈবাহিক জীৱনতো উত্তেজনা, কেৰিয়াৰত অস্থিৰতা থাকিব। প্ৰিয় দৰ্শক, বৃহস্পতি গ্ৰহ অস্ত যোৱাৰ সময়ত কি কৰিব? বৃহস্পতি গ্ৰহ অস্ত যোৱাৰ সময়ত আপুনি কি কৰিব? বৃহস্পতি গ্ৰহৰ অস্ত যোৱাৰ সময়ত কিছুমান বিশেষ ব্যৱস্থা আৰু সাধন কৰিব পাৰি, যাতে এই সময়ৰ নেতিবাচক প্ৰভাৱ কম কৰিব পৰা যায়। বৃহস্পতিবাৰে আপুনি ব্ৰত ৰাখিব পাৰে আৰু হালধীয়া কাপোৰ পিন্ধিব। আৰু আপুনি গুৰুৰ বীজ মন্ত্ৰ আপুনি ১০৮ বাৰ জপ কৰিব পাৰে, যেনে ধৰি লওক ওম গ্ৰাম গ্ৰীম গুৰুম সা গুৰুবে নম। যি আপোনাৰ বীজ মন্ত্ৰ আছে, সেই মন্ত্ৰ আপুনি ১০৮ বাৰ আপুনি জপ কৰি থাকিলে আপোনাৰ কাৰণে শুভ ফল হ'ব। বয়োজ্যেষ্ঠ আৰু গুৰুৰ আপুনি সেৱা কৰা আৰু তেওঁলোকৰ আশীৰ্বাদ লোৱা। আটকজনক আপুনি বুট দাইল, হালধীয়া কাপোৰ আৰু হালধি দান কৰা। আৰু আপুনি ভাগৱত কথা বা বিষ্ণু সহস্ৰ নাম পাঠ কৰা। এই সময়ত কি কৰিব নালাগে, আপুনি কি কি কৰিব নালাগে, যিহেতু আপুনি এইখিনি কৰিব লাগিব, আৰু যিখিনি কৰিব নালাগে এইখিনিও আপুনি শুনি লোৱাটো ভাল। আজি এইখিনি কৈছে যে কোনো শুভ কাম বা নতুন উদ্যোগ আৰম্ভ আপুনি নকৰিব। বিবাহ, মুণ্ডন, গৃহপ্ৰৱেশ আদি শুভ অনুষ্ঠান স্থগিত ৰখা। আৰু এলাহ আৰু অহংকাৰৰ পৰা আঁতৰি থাকক। আৰু এই সময়ত হৈছে নম্ৰতা গ্ৰহণ। ভুলেতো শিক্ষক আৰু বয়োজ্যেষ্ঠক আপুনি অপমান নকৰিব। ধৰ্মীয় বিশ্বাস অনুসৰি পুৰাণতো কোৱা হৈছে যে গুৰুৰ অস্তিত্বৰ সময়ক অশুভ বুলি গণ্য কৰা হয়। স্কন্দ পুৰাণ আৰু গৰুৰ পুৰাণতো উল্লেখ আছে যে গুৰু অস্ত গ'লে পৃথিৱীত মংগলৰ ৰশ্মি ম্লান হৈ পৰে আৰু দেৱ
দেৱীৰ প্ৰভাৱো স্বাভাৱিক হৈ পৰে। প্ৰিয় দৰ্শক, গুৰুৰ অস্ত্ৰ হোৱা এনে এটা সময় যেতিয়া আমি আত্মনিৰীক্ষণ, সাধনা আৰু সেৱাৰ ওপৰত গুৰুত্ব দিব লাগে। সেই সময়ে শুভ কামৰ পৰা দূৰত্ব বজাই আধ্যাত্মিক উন্নতিৰ সুযোগ প্ৰদান কৰে। আৰু 2025 চনত 9 জুলাইৰ পিছত যেতিয়া গুৰু পুনৰ উঠিব, তেতিয়া শুভ কাম আৰম্ভ কৰিব পাৰিব। এই সময়খিনি সংযম আৰু ভক্তিৰে ব্যৱহাৰ কৰিলে এই সময়ত জীৱনটো ইতিবাচক দিশলৈ ঘূৰাই আনিব পাৰিব। প্ৰিয় দৰ্শক, গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।